হিমন্ত বিশ্ব চৰকাৰখন 2.0 কি 10.0 হ'ব পাৰে। যোৱা বছৰ 1 লাখ চাকৰি দিম বুলি কৈ তেওঁ 1,60,000 চাকৰি দিছে। অহাবাৰ আমাক এইবাৰ কৈছে যে 2 লাখ চাকৰি দিম, তাতকৈ আমি বেছি আশা কৰিম। আমাৰ কাৰণে তেখেত CM ছাৰো হয়, MLA ছাৰো হয়, আৰু লগতে আমাৰ পৰিয়ালৰ সদস্যই হয়। আমাৰ অসমখন আৰু উন্নতি হ'ব আৰু যুৱক যুৱতীসকলৰ মহিলাসকলৰ যি উন্নতি কৰিছে, মই ভাবিছোঁ যে অহা 5 বছৰত আমাৰ তেনেকুৱা নিবনুৱা যুৱক নাথাকিবই নেকি। বিশ্বাস আৰু আস্থা, এই চৰকাৰখনে আমাক বিশ্বাস আৰু আস্থা দিব পাৰিছে। কিয়নো আজি নতুনকৈ দিম বুলি কোৱা নাই। ইতিমধ্যে তেখেতৰ প্ৰথম কাৰ্যকালত তেখেতে যিখিনি উন্নত কৰিছে, যিখিনি উন্নয়ন হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি এডুকেশ্যন গোটেইখিনিতে, সেইখিনিত আমাৰ যুৱ প্ৰজন্ম, বিশেষকৈ এতিয়া যিখিনি যুৱ প্ৰজন্ম আপুনি মানে তথাকথিত জেনজি বুলি কয়, তেওঁলোকেও আশ্বস্ত হৈছে। কাৰণ তেওঁলোকে দেখিব পাৰিছে যে এখন আজি ইউৰোপ আমেৰিকাত এজন যুৱকে কি বিচাৰে, তেওঁলোকৰ আশে পাশে সকলোবিলাক হৈছে। গতিকে এইখিনি হোৱাৰ লগে লগে মানুহৰ আস্থা আৰু বিশ্বাস বাঢ়ি গৈছে। গতিকে আমি ভাবোঁ হিমন্ত বিশ্ব চৰকাৰখন 2.0 কি 10.0 হ'ব পাৰে, ক'ব নোৱাৰি। ভাল লাগিছে, বহুত ভাল লাগিছে। আমিতো তৃতীয়বাৰ কাৰণে আমি অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ পাইছোঁ। তাৰ কাৰণে আমি বহুত আনন্দিত। আমি বহুত বছৰৰ পৰা বিজেপি কৰি আহিছিলোঁ। তেতিয়া সেই সময়ত আশা কৰা নাছিলোঁ যে ভাৰতত অসমত চৰকাৰ হ'ব বুলি বিজেপি। কিন্তু এতিয়া আমি জীয়াই থকা অৱস্থাতে 3বাৰকৈ আমি চৰকাৰখন পাইছোঁ আৰু আমি কৰ্মদক্ষ এজন মুখ্যমন্ত্ৰী পাইছোঁ। আমাৰ অসমখন বহুত উন্নতি হৈছে, তাৰ কাৰণে আমি খুব ভাল পাইছোঁ। আৰু এইবাৰ আৰু আশা কৰিছোঁ যাতে ভাৰতৰ ভিতৰত 1 নম্বৰ অসমখন হয়, তাৰ কামনা কৰিছোঁ। তেখেতে মানে যিখিনি কৰি আছে এতিয়ালৈকে, আমাৰ অসমখন আৰু উন্নতি হ'ব আৰু যুৱক যুৱতীসকলৰ মহিলাসকলৰ যি উন্নতি কৰিছে, মই ভাবিছোঁ যে অহা 5 বছৰত আমাৰ তেনেকুৱা নিবনুৱা যুৱক নাথাকিবই নেকি। আজি এক ঐতিহাসিক দিন, যিহেতু আমাৰ 3-0 অৰ্থাৎ আমাৰ ভাৰতীয় জনতা পাৰ্টি এয়া 3 নম্বৰ বৰ্ষৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব। আজি এই ঐতিহাসিক মুহূৰ্তত আমি বিহপিয়া সমষ্টিৰ পৰা আহিছোঁ। শ্ৰদ্ধাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া আমাৰ বিহপিয়া সমষ্টিত বিপুলভাৱে আমাৰ জয়যুক্ত হৈছে। আমি তেখেতক সংগীব আছোঁ। তাতোতকৈও আমাৰ এটা আজি উৎফুল্লিত দিন, যিহেতু আমাৰ শ্ৰদ্ধাৰ আমাৰ কৰ্মপটুতা বাকপটুতা শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দ্বিতীয়বাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হ'ব। তেখেতক আমি আদৰণি আৰু শুভেচ্ছামূলক বাৰ্তা দিবৰ কাৰণে আমি বিহপিয়া সমষ্টিৰ পৰা আহিছোঁ। আজি তৃতীয়বাৰৰ বাবে আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন হ'ব ওলাইছে। আৰু সকলোতকৈ আমাৰ গৌৰৱৰ কথা হৈছে আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দ্বিতীয়বাৰৰ পৰা শপত ল'ব। আৰু যিহেতু আমাৰ যুৱক যুৱতীসকলক তেওঁ যিমানখিনি দিছে বা আগলৈকে যিমানখিনি দিব, যেনেকৈ যোৱা বছৰ 1 লাখ চাকৰি দিম বুলি কৈ তেওঁ 1,60,000 চাকৰি দিছে। অহাবাৰ আমাক এইবাৰ কৈছে যে 2 লাখ চাকৰি দিম, তাতকৈ আমি বেছি আশা কৰিছোঁ। গতিকে যুৱক যুৱতীসকলৰ কাৰণে এটা খুব ভাল আৰু আজি ইমান পবিত্ৰ দিনটোত তেখেতে শপত লোৱাটো আজি লাখ লাখ মানুহ আজি তেখেতক আজি ভালদৰে সম্বৰ্ধনা জনাব আৰু খুব ভালদৰে তেখেতক বহুত মানুহে হাজাৰ হাজাৰ মানুহ তেখেতক উইচ কৰি আছে। তেখেতক বেষ্ট মানে যিমানখিনি কৰিছে আমাৰ কাৰণে বহুত কৰিছে আৰু অনাগত দিনত তেখেতে যিমানখিনি ভাল কাম কৰিব আৰু অসমৰ ৰাইজে তথা অসমৰ জনগণে সকলো ভালদৰে দেখি পাব। আমি সেইখনৰ কাৰণে চবেই ৱেইট কৰি আছোঁ। সোনকালে শপত গ্ৰহণ কৰি আমাৰ কাম কৰিবলগীয়া আছে সোনকালে। আমাৰ 70% কাম হৈ গৈছে আৰু আমাৰ প্ৰথম উচ্ছেদ আমাৰ চৰকাৰী যিখিনি আছে, মই দবকাৰ বিলং কৰোঁ, দবাক সাম্ৰাজ্যৰ পৰা অহা। দবাক সাম্ৰাজ্য ইতিবিতি আছে, তাৰো বহুত মাটিভূমি বেদখল হৈ আছে। ইতিমধ্যে আমাৰ বদৰুদ্দিন নাজমুল ডাঙৰীয়াই কৰিছে, তো মন্দিৰ এটা আছে, তো বহুত মাটি আছে, তো সেইখিনি বিচাৰোঁ। আৰু নিবনুৱা সমস্যা আৰু আমাৰ যি আপডেটেড টেকন'লজি, তো আপোনাৰ ৰাস্তা ঘাটৰ উন্নয়ন দিছে। বিজেপি মানে বিকাশ উন্নয়ন, সেইটো আমাৰ ৰাইজে উন্নয়নে বিচাৰে। আচলতে আমাৰ মুখ্যমন্ত্ৰী যিগৰাকী দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, সঁচা কথা ক'বলৈ গ'লে তেখেত এগৰাকী গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা মানুহ, সঁচা কথা ক'বলৈ গ'লে। গতিকে এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী পাই আমি সঁচাকৈ আনন্দিত আৰু গোটেই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ যে আমাৰ বিজেপি চৰকাৰখনক তেখেতসকলে যি ধৰণে সহায় সহানুভূতি আগবঢ়াইছে, সঁচাকৈ আমি মানে একেবাৰে মানে মনৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ গোটেই অসমবাসী ৰাইজক। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে আজি দ্বিতীয়বাৰৰ কাৰণে শপত ল'বৰ কাৰণে গৈ আছে, ইয়াতকৈ মানে আনন্দৰ কথা আমাৰ কাৰণে একো নাই। আমি বহুত আশা আকাংক্ষা আছে আৰু ইতিমধ্যে আমাৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰীদেৱে যোৱাবাৰ সকলো ৰাইজৰে আশা আকাংক্ষা পূৰণ কৰি মন জয় কৰি পেলাই দ্বিতীয়বাৰৰ বাবে তেওঁ চৰকাৰ বিপুল মানে ৰাইজৰ সহায়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু এইবাৰো আমি বহুত আশাবাদী। অসমৰ ৰাইজে বহুত বাট চাই আছে তেখেতৰ এই দ্বিতীয়টো কাৰ্যকালত যাতে আৰু এখোপ আগবাঢ়ি যায় অসমখন, সেই আশা লৈ আজি ইয়াত বিভিন্ন
জিলাৰ পৰা মানুহ আহি ইয়াত গোট খাইছেহি আমিও আশা কৰিছোঁ তেখেতক আমি আশীৰ্বাদ দিছোঁ। দাদা আকৌ ভাল ভাল কাম কৰিব বুলি আমি আশাবাদী, গতিকে দাদা সকলোকে যাতে ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদাক এনেকৈ জয়যুক্ত কৰাৰ বাবে, আৰু দাদা আৰু ভাল ভাল কাম কৰিছে সেয়ে লাগে আমাক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতহে এখন অসমত শক্তিশালী এখন নিকা এখন চৰকাৰ গঠন হ'ব, আৰু এই চৰকাৰখনৰ পৰা আমি অতিশয় আশাবাদী। আমি আমাৰ যিখিনি ৰাইজৰ যিখিনি আশা আকাংক্ষা আছে সেই গোটেইখিনি তেওঁ পূৰণ কৰিব বুলি আমি 100% আশাবাদী। আশা ৰাখিছোঁ আমি বহুত কাম হ'ব, আগতেও হৈছে, বিশ্বাস আছে। আৰু আমাৰ এইবাৰ মুখ্যমন্ত্ৰী যিজন দক্ষ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী এইবাৰ আমি বিচাৰিছিলোঁ, সেই হিচাপে আমি তেওঁক পাইছোঁ। আশা ৰাখিছোঁ আমি বহুত কাম হ'ব আমাৰ। খুব ভাল লাগিছে, এনেকুৱা অনুভৱ হৈছে যে মোৰ কোনোবা ঘৰৰ সদস্যই আজি শপত গ্ৰহণ ল'ব, কাৰণ মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ পৰা বিলং কৰোঁ, আৰু তেখেতে আমাৰ সমষ্টিৰ কাৰণে বহুত কৰিছে। আমাৰ কাৰণে তেখেত CM ছাৰো হয়, MLA ছাৰো হয়, আৰু লগতে আমাৰ পৰিয়ালৰ সদস্যই হয়। সেইকাৰণে খুব সুখী হয়। নৱপ্ৰজন্মৰ প্ৰত্যেকজন উঠি অহা যুৱচামে তেখেতক বিশ্বাস কৰে যে তেখেতে অসমৰ কাৰণে কৰিব, আৰু এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে যিহেতু তেখেতে কৰিম বুলি কৈছে, সেইকাৰণে বিশ্বাসী হয় যে অসমলৈ আৰু কিবা কিবি ডাঙৰ ডাঙৰ আহিব, যেনেকৈ ছেমি কণ্ডাক্টৰ আহিছে।